বাক্সাৰ বৰ্মা প্ৰেছ ক্লাবৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ঘোষণা সাংবাদিকৰ বাবে 10টা মহকুমাত আদৰ্শ কাৰ্যালয় স্থাপন কৰিব বিটিআৰ চৰকাৰে। বড়োলেণ্ডৰ সাংবাদিকৰ বাবে 10টা মহকুমাত আদৰ্শ কাৰ্যালয় নিৰ্মাণ কৰিব বিটিআৰ চৰকাৰে। অহা মাৰ্চ মাহৰ পৰাই আৰম্ভ হ'ব এই আদৰ্শ কাৰ্যালয় নিৰ্মাণৰ কাম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ দাস ডাঙৰীয়া ইয়াতো ৰাইজৰ মাজত লগতে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে যিকোনো কষ্টৰ বিনিময়ত যথেষ্ট কষ্ট কৰি দিনে নিশা বতাই বৰষুণে মই এই জিলাখনৰ সাংবাদিকসকলৰ কাম কাজ বহুত দিনৰ পৰা দেখিবলৈ পাইছোঁ। বহুত বৰষুণৰ সময়তো মটৰচাইকেল লৈ দূৰ দূৰণিলৈ গৈ পেলাই নিউজ পৰিৱেশন কৰে আৰু প্ৰত্যেকটো সমস্যা সামাজিকভাৱে যি সমস্যাবিলাক অতি গুৰুত্বপূৰ্ণ এই সমস্যাবিলাক পলম নোহোৱাকৈ আপোনালোকে ৰাইজক এই সমস্যাটো জনোৱাৰ কাৰণে যি এটা পদক্ষেপ লৈ আহিছে এইটো মই শলাগ লৈছোঁ। আজি বাক্সা জিলাৰ বৰ্মা প্ৰেছ ক্লাবৰ সপ্তদশ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। নিৰ্মাণ কৰিবলগীয়া এই আদৰ্শ কাৰ্যালয়ত ৱাইফাইকে ধৰি সকলো সুবিধা উপলব্ধ হ'ব বুলি মন্তব্য কৰে। 17তম বাৰ্ষিক অধিৱেশনত উপস্থিত হৈ ভাল লাগিছে। মই দেখিছোঁ যে এই অঞ্চলটো বহুত পিছপৰা এটা অঞ্চল আছিলে। এই অঞ্চলত বহুত সমস্যা আছিলে, কিন্তু যোৱা কেইবাবছৰ ধৰি আমাৰ যুৱ সাংবাদিকসকলে দিনে নিশা মটৰচাইকেলেৰে বতাহ বৰষুণ সব সমস্যাৰ মাজতো তেখেতসকলে বিভিন্ন গুৰুত্বপূৰ্ণ যি বাতৰি এইবিলাক মানে প্ৰকাশ কৰি আহিছে। এই অঞ্চলৰ ৰাইজক এটা সাহস দিছে আৰু গণতন্ত্ৰ যিটো প্ৰক্ৰিয়া এইটো অধিক শক্তিশালী কৰাৰ কাৰণে চতুৰ্থ স্তম্ভৰ জৰিয়তে তেখেতসকলে বহুত কাম কৰি আহিছে। মই তেখেতসকলৰ এই পৰিশ্ৰমৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত যাতে আৰু ঈশ্বৰে তেখেতসকলক শক্তি দিয়ে আৰু ভালকৈ কাম কৰি যাব পাৰে এইটোৱে মই কামনা কৰিছোঁ। আৰু আমি বিটিআৰ চৰকাৰে 10টা সাব ডিভিজনত 10টা আমাৰ সাংবাদিকসকলৰ কাৰণে এটা মডেল অফিচ নিৰ্মাণ কৰাৰ কাৰণে এই বছৰ সিদ্ধান্ত লৈছোঁ আৰু এইটো মাৰ্চ মাহৰ পৰা ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম। প্ৰত্যেকটো অফিচতে ধুনীয়াকৈ ৱাইফাই কম্পিউটাৰ সব ফেচিলিটি থাকিব আৰু তেখেতসকলে তাত বহি নিউজ পৰিৱেশন কৰিব পাৰে তেনেকুৱা এটা অফিচ আমি নিৰ্মাণ কৰি দিম। ইয়াৰ পূৰ্বে ধ্ৰুৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আজোৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সাংবাদিক অৰূপ শৰ্মা, সমাজকৰ্মী তথা শিক্ষক দেওবাৰে ৰামচিয়াৰী, ৰমেশ দাস, বড়োলেণ্ড সাংবাদিক সন্থাৰ সম্পাদক ৰমেন দাস, আছুৰ কাৰ্যনিৰ্বাহক সদস্য কংকন জ্যোতি শৰ্মাকে ধৰি বিশিষ্ট ব্যক্তিয়ে সাংবাদিকক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰেছ ক্লাবৰ যি অধিৱেশন আজি মুকলি সভা আছিল আৰু মুকলি সভা নিমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। মই কৈছোঁ যে মফচলীয়া যিসকল সাংবাদিক সেই সাংবাদিকসকল ক'বলৈ গ'লে সংবাদ মাধ্যমৰ মেৰুদণ্ড। কাৰণ এই অঞ্চলৰ এনেধৰণৰ বিভিন্ন যিখিনি মফচলীয়া সাংবাদিক আছে তেওঁলোকৰ বাতৰিৰ ওপৰতে আমাৰ সংবাদ মাধ্যম নিৰ্ভৰ কৰি আছে। প্ৰায় 90% বাতৰি মফচলীয়া সাংবাদিকসকলৰ কথা আৰু যি সাংবাদিকসকলৰ মূল দায়িত্ব যেখন সমাজ সলনি কৰা বা এজন সাধাৰণ লোকৰ সাধাৰণ সমাজখনৰ উন্নয়নৰ বাবে যিখিনি কাম কৰিব লাগে বা সমাজখন সলনিৰ বাবে যি দায়িত্ব ল'ব লাগে সেই সকলো দায়িত্ব যে সাংবাদিকসকলৰ ধৰ্ম আৰু মফচলীয়া সাংবাদিকসকলৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ এনেধৰণৰ বাতৰি কিছুমান যায় যিখিনি বাতৰি এখন সমাজ পৰিৱৰ্তন কৰিব পাৰে, এজন লোকৰো জীৱন পৰিৱৰ্তন কৰিব পাৰে আৰু সমাজৰ সচেতনতা আনিব পাৰে। গতিকে বাক্সা প্ৰেছ ক্লাবৰ যি অধিৱেশন অনুষ্ঠিত হৈছিল সেই অধিৱেশনলৈ মোক নিমন্ত্ৰণৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশিষ্ট ব্যক্তিসকলৰ ইয়াত ভাষণ এই মুহূৰ্তত দি আছে আৰু তেওঁলোকৰ যি উল্লেখ সকলোখিনি সংবাদ মাধ্যমৰ ধৰ্ম সংবাদ সন্মানে কেনেকৈ আগবাঢ়িব তাৰ ওপৰত উল্লেখ আছে। গতিকে মই সকলোকে পুনৰ শুভেচ্ছা জনাইছোঁ আৰু এই অধিৱেশনৰ সাফল্যমণ্ডিত কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম।